থাইলেণ্ডৰ পাটায়া। নমস্তে, আসসালামু আলাইকুম গাইজ। মই আহি গ'লো থাইলেণ্ডৰ পাটায়াত। অ'কে গাইজ, পাটায়া বুলি ভাবিছা নি? পাটায়া নহয়, গোৱা। অ'কে, আৰু আহিছোঁ পাৰ্টি। অ' দাদা, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। কি পাৰ্টি কৰি ভাবিছা যে কৈ দিয়ক। ক্ৰুজ পাৰ্টি, একদম পুৰা মজা মজা ৰাছিয়ানো দেখা পাম চাগে। কি ক'বা, আমাৰ ইণ্ডিয়াখনতে ইমান ধুনীয়া ধুনীয়া এক্টিভিটি এইবিলাক আছে। মানুহ বাহিৰত যাওঁ যাওঁ কৰি থাকে। ইণ্ডিয়াটো ইমান ধুনীয়া ধুনীয়া পায়, আৰু আজিকালি আমি যাব লাগিলে পইচা দিব লাগিব। বহুত ধুনীয়া ধুনীয়া। কি ক'বা লাগিছে? পইচা দিব লাগিব। ভাল লাগিছে, প্ৰথমবাৰ আহিছোঁ যিহেতু চাব কৰি ল'ম আৰু যি পাৰা আজি গাইজ, মানে এনেকুৱা লগা নাই যে ইণ্ডিয়াত আছোঁ, লাগিছে থাইলেণ্ডৰ পাটাই চাটাইত আছোঁ নেকি। আৰু যে এক্সপিৰিয়েঞ্চ কৰিবলৈ আছে, যাব আছে। মানে এখেত আমাৰ অনাৰ হয় মেইন, মানে কি ক'ম, এখেতে মানে গোটেই চম্ভালিছে আৰু গোটেই কষ্ট মষ্ট কৰি মানে আমাক আনিছে এনজয় কৰাবলৈ। তহঁতে কি ক'ব লাগিব? এতিয়া ডিনাৰ কোৰ্চ পাৰ্টি হ'ব, 9টা বজাত ফুৰিব, খুৱাম, ডিজে চলিব, ডিনাৰ থাকিব, ফুল লাইট ক্ৰেজি, ৰাতি 11টালৈকে ফুল মজ একদম। আৰু মোৰ এইটো গোৱাৰ পৰা প্ৰথমটো ব্লগ দিছোঁ, গোৱাৰ পৰা। মই তোমালোকে ট্ৰেভেলৰ নাম কি হয়? আমাৰ মুনলিট মাইন্স। অ'কে, মই ডেছক্ৰিপশ্যনত গোটেইখিনি ডিটেইলছ দি থ'ম। মই জনাম এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে। এতিয়ালৈকেতো মই একদম পুৰা 5 ষ্টাৰৰ ভিতৰত 5 ষ্টাৰে দিম, কিন্তু পিছৰ পৰ্যায়ত চাই লওঁ। আমাৰ চাৰ্ভিছ বেষ্ট থাকে। পিছৰ পৰ্যায়ত চাই লওঁ। আৰু আপোনালোকে যদি কণ্টেক্ট কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত অল ডিটেইলছ থাকিব, কণ্টেক্ট কৰিব পাৰিব ন? একদম। একদম চাই থাকোঁ আজি কেনেকুৱা এক্সপিৰিয়েঞ্চ হয়। হেল্ল' গাইজ, আছোঁ গোৱাৰ ক্ৰুজ পাৰ্টি। অ'কে, ইয়াৰ পৰা এটাই কথা কওঁ, হয় নাই একো নকওঁ, জয় জুবিন দা, জাষ্টিস ফৰ জুবিন দা। জাহাজত